আজিৰ দিনটো এক ঐতিহাসিক দিন। এই দিনটোত 24 নৱেম্বৰ লাচিতৰ 402 সংখ্যক আজি জন্মদিনত আজি সমগ্ৰ অসমৰ লগতে আটাচুৰ মৰাণ হাই ছেকেণ্ডেৰী এই ৰাজহুৱা খেলপথাৰত তেওঁলোকে উলহ মালহেৰে সাংস্কৃতিক ভাৱে আজি এই লাচিত দিৱসটো উদযাপন কৰিছে। আৰু আজিৰ দিনৰ সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ কেন্দ্ৰীয় মন্ত্ৰী আমাৰ শ্ৰদ্ধাৰ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰাৰ পাছত আমি দেখিছোঁ সাংস্কৃতিক দলসমূহে এক বৃহৎ বৈশিষ্ট্যৰে আমাৰ কৃষ্টি সংস্কৃতি পৰম্পৰাগত সাজ পোছাক বিভিন্ন নৃত্যৰ যোগেদি আজি এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আমি ভাবোঁ আজিৰ দিনটোৱে আৰু এই লাচিত দিৱসে আমাৰ মাজত একতাৰ আৰু ভাতৃত্ববোধৰ এনাজৰী অধিক কটকটীয়া কৰিব। আৰু এই বীৰজনক আমি আজি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। এই বীৰজনক বৰ্তমান অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি বিশ্ব দৰবাৰলৈ লৈ যোৱা হ'ল। যোৱা 400 বছৰীয়া জন্ম জয়ন্তী আমি দিল্লীত উদযাপন কৰিছোঁ। আৰু আমি এনেধৰণে তেখেতৰ আজি এক প্ৰতিমূৰ্তি তেখেতৰ মৈদাম হোলোঙাপাৰত যোৰহাটৰ যেনেকৈ নিৰ্মাণ কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উদ্বোধন কৰিছে। এইবিলাক হ'ল আমাৰ ইতিহাস বুৰঞ্জী আৰু ই আমাক জাতিটোক জীয়াই ৰাখিব। আৰু স্বৰ্গদেউ চাওলুং চুকাফা আদৰ্শৰে এই সমাজখন প্ৰতিষ্ঠা হ'ব। আমি সকলো জাতি জনগোষ্ঠী মহামিলনৰ এইখন তীৰ্থ অসম ভূমি। গতিকে ইয়াতে এই আদৰ্শৰে আজি অসমখন গঢ়িব লাগিব। পুনৰ ইয়াক বুৰঞ্জীৰ সেই অতীত আৰু বৰ্তমান আৰু ভৱিষ্যতলৈ আমি জাতিটোক আমি পুনৰ নিৰ্মাণ কৰি আমি বৃহৎ অসমীয়া জাতি গঠনেৰে আমাৰ দেশখন আগুৱাই লৈ যাব লাগিব, জাতিটোক আগুৱাই লৈ যাব লাগিব। সেই উপলব্ধি আৰু চেতনা জাগ্ৰত কৰিবৰ কাৰণে দেশপ্ৰেমৰ ভাৱ, জাতিপ্ৰেমৰ ভাৱ আৰু হৃদয়ত লাচিতৰ যি তেজ, লাচিতৰ যি ত্যাগ, ইয়াক স্মৰণ কৰি আজি আমি তেওঁলোকৰ এই গৌৰৱী জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।